সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো ছাত্ৰ-ছাত্ৰীসকল 2025 বৰ্ষৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতৰ 5 নম্বৰ কোৱেশ্চন নেৰেশ্যন চেঞ্জৰ প্ৰশ্নলৈ আজি তোমালোকৰ মাজত উপস্থিত হৈছেহি 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত ইতিমধ্যে আহি যোৱা প্ৰশ্নখিনি আজি আলোচনা কৰা হ'ব Question number A He said to the boys let us start at once otherwise we may miss the train তেখেতে লৰাক কেটা কৈছিল বলা আমি সোনকালে যাবলৈ আৰম্ভ কৰো নহলে আমি ট্ৰেইন মিছ কৰিব লাগিব সো এটো ডাইৰেক্ট নেৰেশ্যনত আছে আমি জানো যে ডাইৰেক্ট নেৰেশ্যনত যদি প্ৰশ্ন দিয়া হয় তেতিয়াহলে আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰিব লাগিব আৰু প্ৰশ্নত যদি ইনডাইৰেক্ট থাকে তেতিয়াহলে আমি ডাইৰেক্টলৈ পৰিৱৰ্তন কৰিব লাগিব এই প্ৰশ্নটো যেহেতু ডাইৰেক্ট নেৰেশ্যনত আছে গতিকে আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ আনিব লাগিব সো উত্তৰ আমি কেনেকৈ লিখিম বা ইনডাইৰেক্ট আমি কেনেকৈ কৰিম He said to the boys তেখেতে লৰাকেইটা কৈছিল মানে কি কৈছিল let us start at once otherwise we miss the train ইয়াত আমি কি কৰা দেখিছো তেখেতে লৰাকেইটা কি কৰিছিল সাজেষ্ট কৰিছিল নহয় জানো সাজেষ্ট কৰি কৈছিল যে বলা আমি সোনকালে যাবলৈ আৰম্ভ কৰো নহলে আমি ট্ৰেইন মিছ কৰিম ইয়াত আমি ৰিপৰ্টিং ভাৰ্বটো যেটো said আছে said ভাৰ্বটো আমি কি কৰিম সাজেষ্ট কৰিব লাগিব He suggested to the boys that they should let us থাকিলে কি হৈ যায় let us থাকিলে আমি ইনডাইৰেক্ট নেৰেশ্যনত they should লিখিব লাগে let us থাকিলে they should লিখিব লাগে so he suggested to the boys that they should start at once otherwise they may miss the train উত্তৰটো এনেকৈ হ'ব He suggested to the boys that they should start at once otherwise they might miss the train Number B, Bimol told Gopal that he was the first boy in the class and he would remain so till he left the school. So yet, etu direct ase na indirect ase? Tomaloke itimodhye dhori parise indirect ase karon reporting speech, reporting sentence aru reported speech ei duta join koriboloi that conjunction ব্যবহাৰ কৰা হৈছে তো ই indirect ase so jetia ইনডাইৰেক্ট থাকে তেতিয়া আমি সেন্টেন্সটো চাব লাগে সেন্টেন্সটো অ্যাসাৰ্টিভ নে ইন্টাৰগেটিভ নে ইম্পাৰেটিভ নে অপটেটিভ নে এক্সক্লেমেটৰী হয়নে ইয়াত দেখা গৈছে যেহেতু he was the first boy in the class and he would remain so till he left the school মানে অ্যাসাৰ্টিভ সেন্টেন্স যেতিয়া হ'ব তেতিয়া আমি কি কৰিম এই ৰিপৰ্টিং ভাৰ্বটো said লগাই দিব পাৰিম said to বনাব পাৰিম Vimal said to Gopal তাৰ পিছত I am the first boy in the class and in the class full stop di dim tar pisot ako I shall remain so till I leave the school likhibo parim enekoi Bimal said to Gopal I am the first boy in the class I shall remain so till I leave the school Question number C. Macbeth asked his wife whether she heard a noise. She said to him, go back and wash your hands. ছাত্ৰ-ছাত্ৰীসকল হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ নেৰেশ্যনখিনি দেখাৰ পিছত তোমালোকৰ অকণ মনলৈ ভয়ৰ ভাৱ সৃষ্টি হয় নেকি মানে সাধাৰণতে ক্লাছ 10ত যিবিলাক নেৰেশ্যন কৰি আহিছিলা সেই নেৰেশ্যনবিলাক সাধাৰণতে এটা সেন্টেন্সৰ আছিল কিন্তু সেকেন্ড ইয়াৰত যিবিলাক নেৰেশ্যন আহে সেইবিলাক দুটা সেন্টেন্সৰ নেৰেশ্যন অহা দেখা যায় গতি দেখিয়ে তোমালোকৰ অলপ ভয় ভাৱ আহে নেকি বহুতৰ নাহে মই জানো তাৰে কিছুমানৰ যদি আহে তেতিয়ালে এই টেকনিকটো তোমালোকে গ্ৰহণ কৰিব পাৰা ধৰি লওক এই সেন্টেন্সটো Macbeth asked his wife whether she heard a noise she said to him go back and wash your hands এই বাক্যটো এটো নেৰেশ্যন কৰিবলৈ দিয়া হৈছে ইয়াক এটা নেৰেশ্যন বুলি ধৰা হৈছে ইয়াত কি কৰা হৈছে চোৱা প্ৰথম যেটো বাক্য আছে তাৰ পিছত ফুল ষ্টপ আছে মানে এই প্ৰথম বাক্যটো কি কৰা হৈছে ইনডাইৰেক্টত লিখা হৈছে Macbeth asked his wife whether she heard a noise প্ৰথম বাক্যটো ইনডাইৰেক্টত লিখা আছে তাৰ পিছৰখিনি she said to him go back and wash your hands এইখিনি ডাইৰেক্টত লিখা আছে তে এই ইনডাইৰেক্ট প্ৰথমখিনিৰ পিছত ফুল ষ্টপ আছে আৰু হেকৰ দ্বিতীয়খিনিও বেলেগ কৈ আছে তে এনে বাক্যবিলাক যেতিয়া আমি পাম তেতিয়া আমি বাক্য দুটা পৃথকে যদি ভাবি লও এটা এটাকে সৰু কৰি লও তেতিয়াহলে সব নেৰেশ্যন কৰিবলৈ সহজ হ'ব ধৰি লৈ এই সেকেন্ড সেন্টেন্সটো নাই অকল প্ৰথমটো আছে এনেকৈ দেখুৱালে বেছি ভাল পাবা
Macbeth asked his wife whether she heard a noise. ধৰিলে এই গুটেখিনি দিয়া নাই পৰীক্ষাত অকল এইখিনিহে নেৰেশ্যন কৰিবলৈ দিছে Macbeth asked his wife whether she heard a noise. তেতিয়া ইয়াৰ উত্তৰ কি হ'ব Macbeth said to his wife if বা whether কি দিয়া হয় যেতিয়া প্ৰশ্নবোধক হয় মানে question থাকিলে interrogative থাকিলে if বা whether conjunction ব্যৱহাৰ কৰা হয় if বা whether conjunction কাৰণে আমি যেতিয়া ডাইৰেক্ট কৰিম তেতিয়া কি হ'ব প্ৰশ্নবোধক হ'ব Macbeth said to his wife have you heard a noise প্ৰশ্নবোধক চিন Macbeth said to his wife have you heard a noise প্ৰথম সেন্টেন্স হৈ গল এতিয়া আমি দ্বিতীয় সেন্টেন্সটো এনেকৈ ইয়াৰ তললৈ লৈ আহিলো She said to him go back and wash your hands go back and wash your hands এতিয়া সচোন যদি অকল এইখিনি নেৰেশ্যন কৰিবলগীয়া হয় তেতিয়াহ'লে তোমালোকৰ ইমান কঠিন নহ'ব সহজেই সেই ক্লাছ 10ত কৰি অহা নেৰেশ্যনৰ নিচিনাই ছুটি নেৰেশ্যন নহয় জানো এনেকৈ যদি দুটা ভাগ কৰি লোৱা তেতিয়াহ'লে কৰিবলৈ সহজ হ'ব পৰীক্ষাত অৱশ্যে এনসাৰটো একেলগে লিখিব লাগিব কিন্তু তোমালোকৰ সাহস আহিবৰ কাৰণে কনফিডেন্স আহিবৰ কাৰণে এনেকৈ দুটা ভাগ কৰি যদি কৰা তেতিয়াহ'লে নেৰেশ্যন দেখিয়ে তোমালোকৰ যেটো ভয় লগা ভাৱ মনত উদয় হৈছিলে সেইটো নহয় হয়নে এটো নিশ্চয় পাৰিবা she said to him go back and wash your hands পাৰিবা নে ইম্পাৰেটিভ সেন্টেন্স হয় she asked him to go back and wash his hands she asked him to go back and wash his hands হৈ গল এইখিনি আমি একেলগে এনেকৈ কৰিম Macbeth said to his wife have you heard a noise বাক্য শেষ she asked his wife to go back and wash his hands এনেকৈ আমি এই প্ৰশ্নৰ উত্তৰ কৰিব পাৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নেৰেশ্যনৰ 2025 বৰ্ষত নেৰেশ্যনখিনি ইতিমধ্যে চালা যদি কিবা থাকে বুজিবলৈ থাকিলে কমেন্ট কৰিব পাৰিবা বা ইয়াত যদি তোমালোকৰ কিবা ক'বলগীয়া থাকে তেতিয়াহলে কমেন্ট কৰিব পাৰিবা 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বাবে ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতৰ সম্পূৰ্ণ প্ৰিপাৰেচন এই চেনেলটোত পাবা গতিকে এইখিনি প্লেলিষ্ট আছে 26ৰ সেইখিনিও চাব পাৰিবা আৰু যদি ভাবিছা এইখিনি ভিডিও তোমালোকৰ উপকাৰ হৈছে বা প্ৰিপাৰেচনত সহায় হৈছে তেতিয়াহলে নিশ্চয় তোমালোকে মোক লাইক কমেন্ট কৰি শেয়াৰ কৰি মোক সহযোগিতা কৰিব পাৰিবা শেষলৈকে থকাৰ বাবে ধন্যবাদ